প্ৰথম কথাটো হ'ল যে কুচুমবিল গাঁওখনত আমাৰ এইটো ১ নম্বৰ কুচুমবিল বুলি কয়। আমাৰ বিপিএফ দলৰ যিটো দলীয় স্থিতি একেবাৰে দুৰ্বল আছিল। ইয়াত ক'বলৈ গ'লে আমাৰ বিপিএফ দলতকৈ বেছি আমাৰ ইউপিপিএল বা বিজেপি দলৰ তেওঁলোকৰ স্থিতিটো বেছি মজবুত আছিল। কিন্তু আজি আমাৰ এই ১ নম্বৰ কুচুমবিল গাঁওখনৰ যিবিলাক ইউপিপিএল কৰা ৰাইজ আছে, সক্ৰিয় যিবিলাক কৰ্মী আছে তেওঁলোকৰ দলৰ, তেখেতসকলে প্ৰথম অৱস্থাত ইউপিপিএল দলৰ যিবিলাক প্ৰতিশ্ৰুতি গাঁওখনত কাম কৰিবৰ কাৰণে নানান ধৰণৰ সুযোগ সুবিধা প্ৰদান কৰিবৰ কাৰণে ৰাইজৰ আগত যিটো তেওঁলোকে দিছিলে, সেইখিনি এটাও পূৰণ নকৰাত আজি ৪টা বছৰ উকলি যোৱাৰ পাছতো গাঁওখনৰ মানে চেহেৰা যেনেকৈ পিছ পৰি থকা আছিল, ঠিক তেনেকৈ এতিয়াও যিহেতু পিছ পৰি আছে, পিছ পৰি মানে থকা গাঁও হিচাপে আমি দেখা পাই আছোঁ। এইবিলাক আজি অনুন্নত হোৱাৰ কাৰণে, এইবিলাক কাম নকৰাৰ কাৰণে ইউপিপিএল দলে এই অঞ্চলৰ উন্নতিৰ কাৰণে একো পদক্ষেপ নলোৱাটো তেওঁলোকে দেখা পায়। সঁচা অৰ্থত তেখেতসকলে ইউপিপিএল দলটো বেয়া পাইছে আৰু ইউপিপিএল দলৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাই আজি তেওঁলোকে নতুন এটা ৰাজনৈতিক দল বিচাৰি আমাৰ বিপিএফ দললৈ যোগদান কৰিবৰ কাৰণে তেওঁলোকে আগুৱাই আহিলে। আজি আমাৰ ইয়াত টোটেল 21 জন আমাৰ ইউপিপিএল দলৰ সক্ৰিয় নেতা কৰ্মীসকলে আমাৰ সাধন বৰ্মন ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এই সভাখনতে তেওঁলোকে বিপিএফ দললৈ যোগদান কৰিছে আৰু তেখেতসকলে অহাৰ পাছত যোগদান কৰাৰ পাছত আকৌ বহু কেইজন আমাৰ দলত যোগদান কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ যোগাযোগত আমাৰ লগত আছে আৰু তেওঁলোকে অচিৰে যোগদান কৰিব। আৰু তেখেতসকল অহাৰ পাছত আজি আমি স্পষ্টভাৱে ক'ব পৰা হৈছে যে প্ৰথম অৱস্থাত যদিও আমাৰ দলৰ স্থিতি ইয়াত দুৰ্বল আছিল, কিন্তু আজিৰ পৰা আমাৰ দলে ইয়াত চবতকৈ আগত শক্তিশালী দল হিচাপে নিজৰ ভেটিটো আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে স্পষ্টভাৱে তেওঁলোকে উপলব্ধি কৰিছে যে বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে এটাই মাত্ৰ দল আছে, বিপিএফ দল। আৰু হাগ্ৰামা মহিলাৰে ইয়াৰ মুৰব্বী হিচাপে যোৱা 15টা বছৰত যেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কৰি আহিছিল, ঠিক তেনেদৰে অহা 2025ত যিটো বিটিচি ইলেকশ্যন হ'ব, বিটিচি বাকী ৰাইজে যিহেতু ইউপিপিএল দলটো ইয়াতে বিদায় দিব, কোনো প্ৰকাৰে আৰু ইউপিপিএল দলটো চৰকাৰত মানে আহিবলৈ নিদিয়ে। এইবাৰ আকৌ বিপিএফকে চৰকাৰত ঘূৰাই আনিবৰ কাৰণে চবে যোজা চলাইছে, চবে বিপিএফ দললৈ আহি যোগদান কৰিছে। গতিকে আগন্তুক চৰকাৰত তেখেতসকলেও অংশীদাৰ হ'বৰ কাৰণে আজি বিপিএফ দলত থাকি কাম কৰিবৰ কাৰণে আমাৰ দলত তেওঁলোকে যোগদান কৰিছে। আৰু ইয়াত আহি পেলাই মই অতি দুখেৰে ক'ব লাগিব, ইয়াত আমাৰ ইউপিপিএল দলৰ আৰু বিজেপি দলৰ নেতাসকলে আহি যোৱা নিৰ্বাচনৰ সময়ত তেওঁলোকৰ এটাই মাত্ৰ ৰাস্তা আছে, তুলসীবিললৈকে যোৱা যিটো ৰাস্তা, আৰু সেইটো যোগাযোগৰ কাৰণে অতিকৈ প্ৰয়োজনীয় এটা ৰাস্তা। কিন্তু এটাই মাত্ৰ ৰাস্তাটো তেখেতসকলে আজি মানে পকা ৰাস্তা বনাবৰ কাৰণে আমাৰ ইউপিপিএল বা বিজেপি দলৰ পৰা প্ৰতিশ্ৰুতি দিয়াৰ পাছতো এতিয়ালৈকে পূৰণ যিহেতু কৰা নাই, এই প্ৰতিশ্ৰুতিটো ৰক্ষা কৰা নাই। এতিয়াও বিৰাট গেলা পচা আছে, এতিয়াও বোকা পানী অহা যোৱা কৰাৰ কাৰণে অসুবিধা, গাড়ী ঘোঁৰা আহিব নোৱাৰে, ওলাই যাব নোৱাৰে। এই ধৰণৰ বেয়া অৱস্থাটো দেখা পাই সঁচাকৈ মনত দুখ লাগিছে। আজি আমাৰ EM ডাঙৰীয়াও প্ৰতিশ্ৰুতি প্ৰদান কৰাটো মই গম পাওঁ। গাঁৱৰ ৰাইজে কৈছে ইয়াত ৰাস্তা বনাবৰ কাৰণে ফকীৰাগ্ৰাম সমষ্টিৰ EM যিজন আছে এতিয়া বিটিচিৰ, তেখেতেও নিজৰ সমষ্টিত পৰা হিচাপে ইয়াৰ ৰাস্তাটো ভাল কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু আজিলৈকে এই প্ৰতিশ্ৰুতিটো পূৰণ কৰা নাই, ৰক্ষা কৰা নাই, ৰাস্তা ভাল নবনালে। যাৰ কাৰণে আজি ৰাইজৰ মাজত ক্ষুব্ধ হৈছে, এইটো দেখা পাইছোঁ। আৰু চৰকাৰৰ পৰা EM বা কোনোবা মন্ত্ৰীৰ পৰা কৰা নাই। আমাৰ BCDC ৰিমিজিমি আছে ইয়াত, ৰিমিজিমি BCDCৰ পৰাও তেওঁলোকৰ ফালৰ পৰাও একো কাম কৰা নাই। চেণ্ট গ্ৰেভেলৰ কাৰণে তেখেতসকলে MGNREGAত আঁচনি ধৰি কাম কৰিব পাৰিলেহেঁতেন। এইখন গাঁৱতো BCDCৰ মেম্বাৰ আছে, মেম্বাৰ কোনটো দলৰ আছে মই নাজানো, কিন্তু মেম্বাৰ BCDCৰ যিহেতু আছে, তেখেতে এই ৰাস্তাটো চেণ্ট গ্ৰেভেল দিবৰ কাৰণে MGNREGAত ধৰিব পাৰিলেহেঁতেন, নহ'লে CC ব্লক বনাবৰ কাৰণেও এটা আঁচনি ধৰিব পাৰিলেহেঁতেন, যিহেতু MGNREGAত ইয়াৰ সুবিধাটো আছে। সেইটো নকৰাটো স্পষ্টভাৱে আমি সেইটোকে বুজি লৈছোঁ যে ইউপিপিএল বা বিজেপি দলৰ যিটো বিটিচিত সন্মিলিত চৰকাৰ আছে, এই চৰকাৰখনে এই অঞ্চলৰ ৰাইজক তেখেতসকলে মূল্য দিয়া নাই, তেখেতসকলে গুৰুত্ব দিয়া নাই। এইখন গাঁৱৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ এটা অৱহেলা মনোভাৱ মই দেখা পাইছোঁ। আৰু ইয়াৰ কাৰণে ৰাইজে আজি বিদ্ৰোহ হৈ পেলাই এই দলবিলাক বাদ দি বিপিএফ দলত যোগদান কৰিছে। মই তেখেতসকলক লগত লৈ পেলাই আগলৈ কাম কৰিবৰ কাৰণে মানে আগুৱাই যাম।
আৰু এইখন গাঁৱৰ ৰাইজৰ যিটো দাবী দেৱা ৰাস্তা বনোৱাই হওক বা বেলেগ বেলেগ যিবিলাক উন্নয়নৰ কামেই হওক সেইবিলাক ঠিক কৰিবৰ কাৰণে অহা নিৰ্বাচনৰ পাছত মই ব্যৱস্থা ল'ম মই ৰাইজৰ আগত এইখিনি মানে আজি ৰাইজে যিহেতু বিচাৰিছে মোৰ ফালৰ পৰা কিবা এটা কাম কৰক বুলি সেইটো মই স্পষ্টভাৱে ক'ব পাৰোঁ যে এই ৰাস্তা নিৰ্বাচনৰ পাছত ভাল হ'ব আৰু পকা ৰাস্তা বনাবৰ কাৰণে মই মোৰ ফালৰ পৰা মই ব্যৱস্থা কৰিম মই উদ্যোগ ল'ম